স্মাৰ্ট মিটাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ বৃহৎ পদক্ষেপ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা ৰাজ্যবাসীলৈ বিশেষ আহ্বান স্মাৰ্ট মিটাৰে বিদ্যুতৰ বিল বৃদ্ধি নকৰে বৰঞ্চ সঞ্চয় কৰে বিদ্যুৎ স্মাৰ্ট মিটাৰ বিলৰ সৈতে পুৰণি মিটাৰৰ বিল তুলনা কৰাৰ আহ্বান যিকোনো ধৰণৰ অভিযোগৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দাখিল কৰা হৈছে হেল্পলাইন নম্বৰ এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ স্মাৰ্ট মিটাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ বৃহৎ পদক্ষেপ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা ৰাজ্যবাসীলৈ বিশেষ আহ্বান স্মাৰ্ট মিটাৰে বিদ্যুতৰ বিল বৃদ্ধি নকৰে বৰঞ্চ সঞ্চয় কৰে বিদ্যুৎ স্মাৰ্ট মিটাৰৰ বিলৰ সৈতে পুৰণি মিটাৰৰ বিল তুলনা কৰাৰ আহ্বান যিকোনো ধৰণৰ অভিযোগৰ বাবে ইতিমধ্যে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ ফোন নম্বৰ কেইটা ক্ৰমে 1972/757566 আৰু অভিযোগ দাখিলৰ বাবে তৃতীয়টো নম্বৰ হৈছে 8876100100 মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা জাৰি কৰা হ'ল এই বিশেষ নম্বৰ কেইটা আৰু আমি যেহেতু জনাই গৈছো যে ইতিমধ্যে স্মাৰ্ট মিটাৰ সন্দৰ্ভত বিভিন্ন ৰাজ্যজুৰি প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে স্মাৰ্ট মিটাৰ সন্দৰ্ভত ৰাজ্যজুৰি এক বিক্ষোভৰ জুই চলি থকাও দেখিবলৈ পোৱা গৈছে ইতিমধ্যে স্মাৰ্ট মিটাৰৰ কিছুমান লোকে প্ৰশংসা কৰিছে আৰু তাৰ সমান্তৰালভাৱে আন একাংশই তাৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ স্মাৰ্ট মিটাৰে বিদ্যুতৰ বিল বঢ়াইছে বুলি ইতিমধ্যে একাংশ লোকে অভিযোগ উত্থাপন কৰিছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে স্মাৰ্ট মিটাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এক বৃহৎ পদক্ষেপ বৰ্তমান সময়ত লোৱা হৈছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা ৰাজ্যবাসীলৈ এক বিশেষ আহ্বান প্ৰেৰণ কৰা হৈছে আৰু স্মাৰ্ট মিটাৰে বিদ্যুতৰ বিল বৃদ্ধি নকৰে বৰঞ্চ সঞ্চয় কৰে বিদ্যুৎ অৰ্থাৎ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা যেহেতু এক ৰাজ্যবাসীলৈ বিশেষ আহ্বান জনোৱা হৈছে এক নিৰ্দেশনা পত্ৰ তেওঁলোকে জাৰি কৰিছে আৰু সেই নিৰ্দেশনা পত্ৰখনৰ স্পষ্টভাৱে উল্লেখ আছে যে স্মাৰ্ট মিটাৰে বিদ্যুতৰ বিল বৃদ্ধি নকৰে বৰঞ্চ বিদ্যুতৰ বিল সঞ্চয় কৰে আৰু স্মাৰ্ট মিটাৰৰ বিলৰ সৈতে পুৰণি মিটাৰৰ বিলসমূহ তুলনা কৰিবলৈ ইতিমধ্যে আহ্বান জনাইছে ৰাজ্যবাসী কিন্তু তাৰ পিছতো কিবা ধৰণৰ যিকোনো ধৰণৰ অভিযোগ আছে স্মাৰ্ট মিটাৰৰ সন্দৰ্ভত অৰ্থাৎ ৰাজ্যৰ একাংশ লোকে যিহেতু স্মাৰ্ট মিটাৰৰ ওপৰত বিভিন্ন ধৰণৰ বৰ্তমান সময়ত প্ৰতিক্ৰিয়া দাঙি ধৰিছে আৰু ইতিমধ্যে একাংশ লোকে ইয়াৰ বিৰোধিতা কৰাও দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ কোনো লোকে যদি স্মাৰ্ট মিটাৰৰ সন্দৰ্ভত যদি কিবা যদি অসুবিধাৰ সন্মুখীন হৈছে বা তেওঁলোকৰ কিবা যদি অভিযোগ আছে তেন্তে ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা তিনিটাকৈ হেল্পলাইন নম্বৰ ইতিমধ্যে মুকলি কৰা হৈছে আৰু এই হেল্পলাইন নম্বৰ কেইটা ক্ৰমে হৈছে 1972 জৰিয়তেও আপোনালোকে নিজৰ অভিযোগসমূহ উত্থাপন কৰিব পাৰে নতুবা দ্বিতীয়টো নম্বৰ হৈছে 7575999966 এইটো হৈছে দ্বিতীয়টো নম্বৰ আৰু দ্বিতীয়টো নম্বৰৰ জৰিয়তে আপোনালোকৰ যদি স্মাৰ্ট মিটাৰ সন্দৰ্ভত কিবা যদি অভিযোগ আছে সেই অভিযোগসমূহ আপোনালোকে দাখিল কৰিব পাৰে আনহাতে অভিযোগ দাখিলৰ বাবে তৃতীয়টো নম্বৰ হৈছে 8876100100 এইটো হৈছে তৃতীয়টো নম্বৰ সৰ্বমুঠ এই তিনিটা নম্বৰ ইতিমধ্যে ৰাজ্য মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা ইতিমধ্যে প্ৰকাশ কৰা হৈছে আৰু এই তিনিটা নম্বৰৰ জৰিয়তে আপোনালোকে নিজৰ অভিযোগসমূহ দাখিল কৰিব পাৰিব যদি আপোনালোকৰ স্মাৰ্ট মিটাৰ সন্দৰ্ভত কিবা যদি অভিযোগ আছে বা কিবা যদি অসুবিধাৰ সন্মুখীন হৈছে বা যদি বিল বেছি আহিছে সেইসমূহ যদি কিবা যদি অভিযোগ আছে সেই এই অভিযোগসমূহ দাখিলৰ বাবে ইতিমধ্যে এই তিনিটাকৈ হেল্পলাইন নম্বৰ ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা মুকলি কৰা হৈছে আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা হৈছে এই বিশেষ নম্বৰকেইটা এখন নিৰ্দেশনা পত্ৰযোগে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা এই বিশেষ নম্বৰকেইটা ইতিমধ্যে জাৰি কৰা হৈছে আৰু আমি পুনৰ জনাইছোঁ যে ইতিমধ্যে স্মাৰ্ট মিটাৰ সন্দৰ্ভত ৰাজ্যজুৰি যিহেতু তীব্ৰ প্ৰতিক্ৰিয়া ইতিমধ্যে দাঙি ধৰা দেখিবলৈ পোৱা গৈছে বিভিন্ন লোকে আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰতিবাদমুখৰ পৰিৱেশ গঢ়ি উঠিছে এই স্মাৰ্ট মিটাৰ সন্দৰ্ভত আৰু শেহতীয়াকৈ তাৰ প্ৰতি লক্ষ্য ৰাখি স্মাৰ্ট মিটাৰক লৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা ৰাজ্যবাসীলৈ এক বিশেষ আহ্বান জনোৱা হৈছে আৰু ইতিমধ্যে সেই এখন নিৰ্দেশনা পত্ৰ তেওঁলোকে জাৰি কৰিছে আৰু কোনো ধৰণৰ যদি স্মাৰ্ট মিটাৰ সন্দৰ্ভত আপোনালোকে যদি অসুবিধাৰ সন্মুখীন হৈছে নতুবা স্মাৰ্ট মিটাৰৰ বিলৰ সন্দৰ্ভত যদি আপোনালোকে কিবা অভিযোগ উত্থাপন কৰিব লগা আছে তেন্তে সেই নিৰ্দেশনা পত্ৰত ইতিমধ্যে তিনিটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে সেই নম্বৰকেইটা আমি পুনৰ জনাইছোঁ সেই প্ৰথমটো নম্বৰ হৈছে 1972 নম্বৰত আপোনালোকে ডায়েল কৰিলে আপোনালোকৰ অভিযোগসমূহ উত্থাপন কৰিব পাৰিব লগতে দ্বিতীয়টো নম্বৰ হৈছে 7575999966 এইটো হৈছে দ্বিতীয়টো নম্বৰ এই দ্বিতীয়টো নম্বৰৰ জৰিয়তে স্মাৰ্ট মিটাৰৰ সন্দৰ্ভত যদি আপোনালোকৰ কিবা যদি অভিযোগ আছে বা কিবা যদি আপোনালোকে অসুবিধাৰ সন্মুখীন হৈছে নতুবা বিভিন্ন ধৰণৰ কিবা যদি সমস্যাৰ সন্মুখীন হৈছে তেন্তে আপোনালোকে এই নম্বৰটোৰ জৰিয়তে আপোনালোকে নিজৰ অসুবিধাসমূহ প্ৰকাশ কৰিব পাৰিব আনহাতে তৃতীয়টো নম্বৰ হৈছে 8876100100 অৰ্থাৎ এইটো হৈছে তৃতীয়টো নম্বৰ অভিযোগ দাখিলৰ বাবে তৃতীয়টো নম্বৰ ইতিমধ্যে মুকলি কৰা হৈছে সৰ্বমুঠ তিনিটাকৈ নম্বৰ ইতিমধ্যে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা মুকলি কৰা হৈছে আৰু মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ জৰিয়তে এখন নিৰ্দেশনা পত্ৰ জাৰি কৰা হৈছে আৰু এই নিৰ্দেশনা পত্ৰৰ এই বিশেষকৈ এই তিনিটা নম্বৰ ৰাজ্যবাসীলৈ মুকলি কৰিছে ৰাজ্য চৰকাৰে